আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে 21 ছেপ্টেম্বৰৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনা জাৰি। 100 কোটি টকা ব্যয়েৰে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। অসমত সুস্থ হৈ উঠা কোভিড আক্ৰান্তৰ সংখ্যা 1,01,239লৈ বৃদ্ধি। সম্প্ৰতি আক্ৰান্তৰ হাৰ 7.48%। বিগত প্ৰায় 4.5 বছৰত ৰাজ্যৰ 70 লাখ পৰিয়ালক বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সামাজিক সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত আজি কোভিড সৃষ্ট পৰিস্থিতিত ধৰ্মীয় পৰম্পৰাৰে অনুষ্টুপীয়াকৈ জন্মাষ্টমী পালনৰ প্ৰস্তুতি। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ শিক্ষানুষ্ঠানসমূহক নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠদান পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। কণ্টেইনমেণ্ট এলেকাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহত অহা 21 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া এই পাঠদানৰ ক্ষেত্ৰত ব্যাপক সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দি সকলো ক্ষেত্ৰতে কমেও 6 ফুট দূৰত্ব বৰ্তাই ৰখাটো জৰুৰী বুলি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। শ্ৰেণীকোঠাৰ লগতে শিক্ষক জিৰণি কোঠা, অভ্যৰ্থনা এলেকা, পুথিভঁৰাল আদি সকলো স্থানতে এই দূৰত্ব মানি চলিব লাগিব বুলি প্ৰকাশ কৰি লগতে কোৱা হৈছে যে কণ্টেইনমেণ্ট এলেকাৰ ভিতৰত থকা ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী অথবা কৰ্মচাৰীসকল শিক্ষানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব। শিক্ষানুষ্ঠানসমূহত খেলা ধূলা, সভা আদি কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। তদুপৰি গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাটোত শিক্ষানুষ্ঠানৰ চৌহদত প্ৰতিগৰাকী ব্যক্তিয়েই মাস্ক পৰিধান কৰাৰ লগতে চাবোনেৰে নিয়মিতভাৱে হাত ধোৱাটো বাধ্যতামূলক কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় পৰীক্ষা আয়োজক সংস্থা NTA অহা 13 ছেপ্টেম্বৰত হ'বলগীয়া এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰকাশ কৰিছে। 720 নম্বৰ প্ৰশ্নৰে 13 ছেপ্টেম্বৰৰ বিয়লি 2 বজাৰ পৰা হ'বলগীয়া এই 3 ঘণ্টীয়া পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল সাংস্কৃতিক অথবা প্ৰথাগত পোছাক পৰিধান কৰি অৱতীৰ্ণ হ'ব পাৰিব। অৱশ্যে এনেধৰণৰ সাজ পোছাক পিন্ধা পৰীক্ষাৰ্থীসকল যাৱতীয় পৰীক্ষা নিৰীক্ষাৰ বাবে নিৰ্দিষ্ট সময়তকৈ আগতেই পৰীক্ষাগৃহত উপস্থিত হ'ব লাগিব। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মাস্ক আৰু হাত মোজা পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰা হৈছে। আনহাতে পৰীক্ষাৰ্থীসকলে জ্যামিতিৰ বাকচ, পেন্সিল বাকচ, মোবাইল ফোন, পেন ড্ৰাইভ, কেলকুলেটৰ, ইয়েৰফোন, ঘড়ী, স্কেল, টুপি, ৰবৰ, কোনো ধৰণৰ খাদ্য সামগ্ৰী আদি পৰীক্ষাগৃহলৈ নিব নোৱাৰিব। তদুপৰি জোতাৰ পৰিৱৰ্তে পৰীক্ষাৰ্থীসকলক চেণ্ডেল অথবা স্লিপাৰ পিন্ধাতহে অনুমতি দিয়া হৈছে। পৰীক্ষাৰ্থীসকলে সংস্থাটোৰ ৱেবছাইট ntaneet.nic.in ৰ জৰিয়তে নিয়মাৱলীৰ সন্দৰ্ভত বিশদভাৱে জানিব পাৰিব বুলিও প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ নীটত অৱতীৰ্ণ হোৱাৰ বাবে 15,97,000 গৰাকী পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সাৰ কাৰখানা নামৰূপৰ ৰুগ্নপ্ৰায় ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডক পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 100 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াব। ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি সাৰ কাৰখানাটো পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আবেদন জনায়। ৰাজ্য চৰকাৰ তথা মন্ত্ৰী ডক্টৰ শৰ্মাৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই উদ্যোগটো তাৎক্ষণিকভাৱে পুনৰুজ্জীৱিত কৰাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব দিয়ে আৰু 100 কোটি টকা আবণ্টনৰ কেবিনেট টোকাত স্বাক্ষৰ কৰে। উদ্যোগটোৰ চতুৰ্থ ইউনিটটোকে ধৰি সমগ্ৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ দীৰ্ঘম্যাদী উপায় সন্দৰ্ভত অসম চৰকাৰৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰিব বুলিও কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। অসমত কোভিড আক্ৰান্ত 1 লাখৰ অধিক লোক সুস্থ হৈ উঠিছে। কালিৰ দিনটোত ৰাজ্যখনৰ 2166 জন চিকিৎসাধীন লোক সুস্থ হৈ উঠে আৰু ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,01,239লৈ বৃদ্ধি পালে। ইফালে কালিৰ দিনটোত 2,589 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 1,30,823লৈ বৃদ্ধি পালে। কালি নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰৰ 729 জন, ডিব্ৰুগড়ৰ 160 জন, যোৰহাটৰ 146 জন আৰু ধেমাজিৰ 110 জন আছে। বৰ্তমান 29,203 জন চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত আক্ৰান্তৰ হাৰ হ'ল 0.48%। ইফালে কালিৰ দিনটোত কোভিড আক্ৰান্ত 8 গৰাকী লোকৰ মৃত্যু ঘটে। মৃত্যু ঘটা লোকসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ 2 জন আৰু ওদালগুৰি, হোজাই, ডিব্ৰুগড়, কাছাৰ, যোৰহাট আৰু বঙাইগাঁৱৰ এজনকৈ লোক। ইয়াকে লৈ ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত
378 জন লোকৰ মৃত্যু হৈছে। আনহাতে কালিৰ দিনটোত 34,462 জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। স্বাস্থ্য বিভাগে কোভিডৰ পৰা হাত সাৰি থকাৰ বাবে মাস্ক পৰিধান, হেণ্ড চেনিটাইজ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটোত ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণকে অধিক গুৰুত্ব দি সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। আনহাতে ঘৰতে আছুতীয়াকৈ থাকিব খোজা ৰোগীসকলক ইতিপূৰ্বে জাৰি কৰা নিৰ্দেশনাসমূহ আখৰে আখৰে মানি চলিবলৈ আহ্বান জনোৱা হয়। বাক্সা জিলাত যোৱা 24 ঘণ্টাৰ ভিতৰত নতুনকৈ 100 জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2036লৈ বৃদ্ধি পালে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে কোভিডত আক্ৰান্ত জিলাখনৰ 1235 জন লোক সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 789 জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ 12 জন লোকৰ মৃত্যু হৈছে। চিৰাঙত নতুনকৈ 45 জন লোকৰ দেহত কোভিড-19 ৰোগৰ অৱস্থিতি ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা 1295লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 987 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে আৰু 308 জন ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ধুবুৰী জিলাতো যোৱা 24 ঘণ্টাত নতুনকৈ 34 জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত এতিয়ালৈকে 3173 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। কোকৰাঝাৰ জিলাত নতুনকৈ 94 জন লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত এতিয়ালৈকে জিলাখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2299লৈ বৃদ্ধি পাইছে। নলবাৰী জিলাত পুনৰ 27 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ঘটাত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2483লৈ বৃদ্ধি পাইছে। বৰ্তমান 332 জন লোক বিভিন্ন চিকিৎসালয় আৰু নিজ গৃহত চিকিৎসাধীন হৈ আছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে শক্তিশালী অসম নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলাই আহিছে। ৰাজ্যবাসীৰ সহযোগ আৰু আস্থাৰ বাবে এই কাৰ্যসূচীসমূহৰ ৰূপায়ণ সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাইজ কাষত থাকিলেহে গণতন্ত্ৰ শক্তিশালী হয়। মুখ্যমন্ত্ৰীয়ে কালি মাজুলীত জিলা গঠনৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰি মাজুলীক দেশৰ ভিতৰতে আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ পণ ল'বলৈ মাজুলীবাসীক আহ্বান জনায়। তেওঁ কয় যে এখন সেউজ আৰু পৰিচ্ছন্ন মাজুলী গঢ় দি জিলাখনক এখন আদৰ্শ জিলা হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিয়া হৈছে। অনুষ্ঠানত তেওঁ কয় যে বিগত 4.5 বছৰত ৰাজ্যৰ 70 লাখ পৰিয়ালক বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সামাজিক সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আদৰ্শৰে মহিলা সবলীকৰণৰ মাধ্যমেৰে বৃহৎ পদক্ষেপ হিচাপে অহা 2 অক্টোবৰত ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিবলগীয়া অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ দিশত ৰাইজক সজাগ দৃষ্টি ৰাখিবলৈকো তেওঁ আহ্বান জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মাজুলীৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত ইতিহাসৰ সূচনা কৰি 120 কোটি 70 লাখ টকা ব্যয়েৰে ৰূপায়ণ হ'বলগীয়া 329খন আঁচনিৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। দেশৰ শিশু আৰু মহিলাসকলৰ পুষ্টি নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই বছৰৰ পোষণ মাহৰ কাৰ্যসূচী কাইলৈ অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অধীনত অংগনৱাড়ী কেন্দ্ৰসমূহত শাকনি বাৰী পতাৰ লগতে পুষ্টি উদ্যান স্থাপনৰ দিহা কৰা হৈছে। এই উদ্যানসমূহত সহজলভ্য আৰু পুষ্টিকৰ শাক পাচলি, ফল মূল আদিৰ পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। পোষণ অভিযান অসমৰ পুষ্টি পৰামৰ্শদাতা ডক্টৰ গীতালী বৰাই এই বিষয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত গণমাধ্যমসমূহে জনসাধাৰণক এই মহামাৰীৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ বাবে শক্তিশালী ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালি জয়পুৰৰ পত্ৰিকা গেটৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সমাজৰ প্ৰতিচ্ছবি স্বৰূপ লেখকসকলে সকলো সময়তে সমাজৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰি অহাৰ লগতে বিভিন্ন ঘটনাৰ বিষয়ে যুক্তিসংগতভাৱে বিশ্লেষণ কৰি আহিছে। তেওঁ কয় যে স্বাধীনতা আন্দোলনৰ সময়ৰ পৰাই গণমাধ্যম আৰু লেখকসকলে এই ভূমিকা দায়িত্ব সহকাৰে পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে যুৱক যুৱতীসকলক পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈকো আহ্বান জনায়। শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত সম্প্ৰতি ভাৰতৰ স্থিতি অধিক শক্তিশালী হৈ উঠিছে। তেওঁ কয় যে বিশ্বই এতিয়া ভাৰতৰ স্বৰ অধিক মনোযোগেৰে শুনিবলৈ আৰম্ভ কৰিছে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 2খন গ্ৰন্থও উন্মোচন কৰে। সমগ্ৰ ৰাজ্যতে আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰিবলৈ লোৱা হৈছে। ধৰ্মীয় অনুষ্ঠানসমূহে এইবাৰ
কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত অনুষ্টুপীয়াকৈ জন্মাষ্টমী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোভিডৰ সকলো নীতি নিয়ম মানি আজি সকলো নামঘৰ ধৰ্মীয় অনুষ্ঠান আদিত সীমিত সংখ্যক লোকৰ উপস্থিতিত ভক্তিপ্ৰাণ ৰাইজে জন্মাষ্টমী পালন কৰিব। কামৰূপ জিলাৰ বিভিন্ন সত্ৰ আৰু নামঘৰতো বিশেষ নাম প্ৰসংগ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই। পাংগাঙত ভাৰতলৈ সকিয়নি দি গুলীবৰ্ষণ আক্ৰমণৰ আগজাননী চীনৰ শিৰোনামাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে 53 বছৰৰ মূৰত লাডাখ সীমান্তত গুলীচালনা অপহৃত 5 অৰুণাচলী চীনত শিৰোনামাৰে আমাৰ অসম কাকতে বাতৰিটো বক্স নিউজ হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে। নামৰূপ সাৰ কাৰখানালৈ 100 কোটি আবণ্টন শিৰোনামাৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে মন ফৰকাল নহয় জনগোষ্ঠীয় সংগঠনৰ নতুন দললৈ নাই মুকলি সমৰ্থন শিৰোনামাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনক লৈ ব্যাপক কুচকাৱাজৰ মাজতে নিৰ্বাচন আয়ুক্তৰ ঘোষণা 21 মাৰ্চৰ ভিতৰত সমষ্টি পুনৰ নিৰ্ধাৰণ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। স্থগিতাদেশৰ উলংঘনেৰে অনুষ্ঠিত হৈছিল অগপৰ সাধাৰণ অধিৱেশন অতুল বৰা নিৰ্বাচনত স্থগিতাদেশ শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আন আন বাতৰিসমূহৰ ভিতৰত আছে ৰং তুলিকা গীত মাতেৰে ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ 21 ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ শিক্ষামন্ত্ৰী হিমন্তলৈ মুকলি চিঠি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ BEd পৰীক্ষাৰ্থী ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। এতিয়া শুনক পৰৱৰ্তী বাতৰি। ধন্যবাদ জুলি শৰ্মা বৰুৱা। মহিলা সবলীকৰণেৰে পৰিয়ালসমূহ তথা অসমৰ সবলীকৰণৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ অধীনত বৃহত্তম প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ কৰিবলৈ অসম চৰকাৰৰ বিত্ত বিভাগে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। সেই উদ্দেশ্যে এই আঁচনিখনত হিতাধিকাৰী পৰিয়াল বাছনিৰ প্ৰয়োজনীয় চৰ্তাৱলী সন্দৰ্ভত নিৰ্দেশনা দিয়া হৈছে। আঁচনিখনৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ যোগ্য হিতাধিকাৰীসকলে গাঁও পঞ্চায়ত, গাঁও পৰিষদ, উন্নয়ন সমিতি আৰু নগৰৰ স্থানীয় সংস্থাৰ সৈতে যোগাযোগ কৰিব পাৰিব। এই আঁচনিৰ অধীনত এটা পৰিয়ালে মাত্ৰ এবাৰহে পঞ্জীয়ন কৰিব পাৰিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন 5জন যুৱকৰ সোণসূত্ৰ বিচাৰি ভাৰতীয় সেনাবাহিনীয়ে চীনলৈ প্ৰেৰণ কৰা বাৰ্তাৰ উত্তৰত দেশখনৰ সেনাবাহিনীয়ে যুৱককেইজনৰ সন্ধান চীন দেশত লাভ কৰা বুলি প্ৰকাশ কৰিছে। তেজপুৰত থকা সেনাবাহিনীৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই কৈছে যে উজনি সোৱণশিৰিৰ সমীপৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে ভাৰতীয় যুৱককেইজন সন্ধানহীন হৈছে। এই যুৱককেইজনে যোৱা 2 ছেপ্টেম্বৰত অজ্ঞাতসাৰে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছিল। ভাৰতীয় সেনাবাহিনীয়ে এই সন্দৰ্ভত চীনলৈ প্ৰেৰণ কৰা বাৰ্তাৰ সঁহাৰি জনাই দেশখনে শীঘ্ৰে যুৱককেইজনক হস্তান্তৰ কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে বুলি জানিবলৈ দিয়ে। বিশ্বৰ ভিতৰত ভাৰততে প্ৰতি 10 লাখ জনসংখ্যাৰ ভিতৰত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা আটাইতকৈ কম হৈ আছে। নতুন দিল্লীত কালি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে প্ৰতি 10 লাখ জনসংখ্যাত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও ভাৰততে আটাইতকৈ কম আৰু এই হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। আনহাতে সম্প্ৰতি দেশত মৃত্যুৰ হাৰ 1.70% অৱনমিত হৈছে। যোৱা 24 ঘণ্টাত দেশৰ অভিলেখ সংখ্যক 73,000তকৈও অধিক লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠিছে। সেই অনুসাৰে আৰোগ্য হোৱা লোকৰ হাৰ 77.65% বৃদ্ধি পাইছে। বাতৰি শেষ হোৱাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে 21 ছেপ্টেম্বৰৰ পৰা পুনৰ পাঠদান আৰম্ভ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনা জাৰি 100 কোটি টকা ব্যয়েৰে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ, অসমত সুস্থ হৈ উঠা কোভিড আক্ৰান্তৰ সংখ্যা 1,01,239লৈ বৃদ্ধি, বিগত প্ৰায় 4.5 বছৰত ৰাজ্যৰ 70 লাখ পৰিয়ালক বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সামাজিক সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত আজি কোভিড সৃষ্ট পৰিস্থিতিত ধৰ্মীয় পৰম্পৰাৰে অনুষ্টুপীয়াকৈ জন্মাষ্টমী পালনৰ প্ৰস্তুতি। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।